26 নৱেম্বৰ সন্ধিয়া প্ৰায় 8 মান বজাত শোণিতপুৰ জিলা তেজপুৰৰ দেবেন্দ্ৰনগৰ স্থিত সাৰ্ভিস সিলেকশন বোৰ্ড চমুকৈ SSB অৰ্থাৎ সশস্ত্ৰ সীমা বাহিনীৰ ছাউনীত সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে উদ্ধাৰ কৰিলে এটি বৃহৎ অজগৰ। SSB কেম্পত অজগৰটো প্ৰথম দেখা পাইছিল কেম্পৰ এগৰাকী চন্তৰীয়ে। চন্তৰীয়ে এই বিষয়ে কমান্ডিং অফিচাৰক ৰিপৰ্ট কৰে। পলম নকৰি কমান্ডিং অফিচাৰে বন বিভাগক খবৰ দিয়ে। বন বিভাগৰ সদৰ বন প্ৰাধিকাৰী নৃপেন্দ্ৰ নাথ কলিতাই এই বিষয়ে অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন সৌৰভ বৰকটকীক অৱগত কৰে। বৰকটকীয়ে অসমৰ সৰ্ববৃহৎ সৰ্প উদ্ধাৰকাৰী দল হিচাপে পৰিচিত সৰ্পবান্ধৱ টিমৰ কেইগৰাকীমান অভিজ্ঞ কৰ্মকৰ্তাক লগত লৈ উক্ত স্থানত উপস্থিত হৈ সাপটো উদ্ধাৰ কৰে। कैंपस में हमारे संतरी ने देखा और उसके बाद हमने DFO को रिंग किया। DFO सर ने जो है फिर RO का रिंग दिया और RO से फिर बात होने के बाद ये आए हैं और ये इनकी पूरी टीम है और इन्होंने सफलतापूर्वक इस पाइथन का रेस्क्यू किया। इसके लिए मैं इन सब का आभार प्रकट करता हूँ। ये अजगर है, पाइथन है। ये में मुझे DFO हमारा नृपेंद्र नाथ कलिता ने फ़ोन किया, एक पाइथन निकाले SSB ये देवेंद्र नगर में, तब हम आया रेस्क्यू। আজি বৰকটকী উদ্ধাৰ অভিযান সমাপনৰ পিছতেই তেজপুৰৰ ভুমুৰাগুৰি বনাঞ্চলৰ সাপটো সুৰক্ষিতভাৱে মুকলি কৰি দিয়া হয়।